নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। এটি গুৰুত্বপূৰ্ণ খবৰ এই যে গুণু উৎসৱ 2025ৰ যি শিডিউল প্ৰকাশ পাইছিলে আমি সকলোৱে নিশ্চয় গম পাইছিলোঁ। সেই শিডিউলত কিছু সংশোধন অনা হৈছে, ৰিভাইজ শিডিউল প্ৰকাশ কৰা হৈছে। ৰিভাইজ শিডিউলত কি আছে? ৰিভাইজ শিডিউলত ডেট চেঞ্জ হৈছে আৰু ফেজ আমি গম পাওঁ 3টা ফেজত গুণু উৎসৱ অনুষ্ঠিত হৈ আহিছে বা 2025তো 3টা ফেজত অনুষ্ঠিত হ'ব। সেই ফেজবিলাকত জিলাসমূহক ভাগ কৰা হৈছে। সেই জিলাসমূহৰ ভাগ বতৰাকো আগৰ নিৰ্দেশনাটোৰ পৰা আজি যোনটো নিৰ্দেশনা প্ৰকাশ পাইছে তাত কিছু সাল সলনি কৰা হৈছে জিলাৰ ক্ষেত্ৰতো। গতিকে ভিডিঅ'টো শেষলৈকে চাব, মই আপোনালোকক গোটেইখিনি কথা জনাবলৈ চেষ্টা কৰিম। আপোনালোকে স্ক্ৰীনত ৰিভাইজ শিডিউলটো দেখিব পাই আছে। ৰিভাইজ শিডিউল অফ গুণু উৎসৱ 2025 আৰু ইয়াত ৰিভাইজ শিডিউলত চাওক আপোনাক দিছে ডেট অফ সেল্ফ ইভালুৱেশ্যন ফাৰ্ষ্ট ফেজৰ ক্ষেত্ৰত 6 জানুৱাৰী আৰু ডেট অফ এক্সটাৰ্নেল ইভালুৱেশ্যন 7, 8, 9 জানুৱাৰী আৰু 11খন জিলা কভাৰ কৰি লোৱা হ'ব। এইটো ফাৰ্ষ্ট ফেজ। আমাৰ মই যিমান দূৰ দেখা পাইছোঁ সিমান দূৰত মই গম পাইছোঁ যে আমাৰ আগৰ নিৰ্দেশনাটি আৰু আজি প্ৰকাশ পোৱা ৰিভাইজ শিডিউলটোত ফাৰ্ষ্ট ফেজ একো পৰিৱৰ্তন হোৱা নাই, সেম আছে। যদি কিবা পৰিৱৰ্তন আপোনালোকে দেখা পাইছে মোক নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব। ছেকেণ্ড ফেজত যোনটো দেখা গৈছে, ছেকেণ্ড ফেজ ডেট অফ সেল্ফ ইভালুৱেশ্যন 17 জানুৱাৰী দিছে আৰু আগতে যোনটো নিৰ্দেশনা প্ৰকাশ পাইছিলে সেইমতে আছিলে 18 জানুৱাৰী, এদিন আগুৱাই দিছে। আৰু আগতে যোনটো নিৰ্দেশনা প্ৰকাশ পাইছিলে সেইমতে এক্সটাৰ্নেল ইভালুৱেশ্যন 20, 21 আৰু 22 জানুৱাৰী আছিলে আৰু সেইটো 20, 21, 22 জানুৱাৰী ৰাখিছে, সেম ৰাখিছে। ইয়াত কোনো পৰিৱৰ্তন হোৱা মই দেখা নাই। আৰু নাম্বাৰ অফ ডিষ্ট্ৰিক্টছ কভাৰ্ডত আছে 14খন জিলা, কিন্তু আগৰ নিৰ্দেশনাটিত আছিলে 13খন জিলা। আগৰ নিৰ্দেশনাটিত ৱেষ্ট কাৰ্বি আংলং জিলাটি থাৰ্ড ফেজত আছিলে, কিন্তু এইবাৰ ৱেষ্ট কাৰ্বি আংলং জিলাটি ছেকেণ্ড ফেজলৈ অনা হৈছে। আৰু থাৰ্ড ফেজ সেল্ফ ইভালুৱেশ্যন আছে 4 ফেব্ৰুৱাৰীত আৰু এক্সটাৰ্নেল ইভালুৱেশ্যন আছে 5, 6, 7, কিন্তু আগৰ নিৰ্দেশনাটিত সেল্ফ ইভালুৱেশ্যন আছিলে 6 ফেব্ৰুৱাৰীত আৰু এক্সটাৰ্নেল ইভালুৱেশ্যন আছিলে 7, 8 আৰু 9 ফেব্ৰুৱাৰী, অৰ্থাৎ দেওবাৰো পৰি গৈছিলে। সেইটোলৈ বহুতে আপত্তি দৰ্শাইছিল যে দেওবাৰে গুণু উৎসৱ অনুষ্ঠিত হ'ব, আৰু কিন্তু এতিয়া যোনটো আমাৰ নতুন ৰিভাইজ শিডিউল আহিছে সেইমতে দেওবাৰে অনুষ্ঠিত নহয়, 4 ফেব্ৰুৱাৰীত হ'ব সেল্ফ ইভালুৱেশ্যন আৰু তাৰপিছত 5, 6 আৰু 7 ফেব্ৰুৱাৰীত হ'ব এক্সটাৰ্নেল ইভালুৱেশ্যন। আৰু কভাৰ কৰা জিলা হৈছে 10খন। আগৰ নিৰ্দেশনাটি মতে 11খন জিলা আছিলে, কিন্তু তাৰে ৱেষ্ট কাৰ্বি আংলং জিলাখনক ছেকেণ্ড ফেজলৈ লৈ যোৱাৰ কাৰণে এতিয়া থাৰ্ড ফেজত 10খন জিলাতহে গুণু উৎসৱ অনুষ্ঠিত হ'ব। আপোনালোকে স্ক্ৰীনত দেখা পাই আছে এই ৰিভাইজ যোনটো গুণু উৎসৱৰ শিডিউল সেইটো। আৰু মই আপোনালোকক আগৰ শিডিউলটো এবাৰ আপোনালোকে স্ক্ৰীনত এতিয়া আগৰ যোনটো নিৰ্দেশনা আগতে প্ৰকাশ পাইছিলে সেই নিৰ্দেশনাটি আপোনালোকে স্ক্ৰীনত দেখা পাই আছে। এই যোনটো নিৰ্দেশনা আপোনালোকে দেখা পাই আছে এই নিৰ্দেশনাটিৰ মতে গুণু উৎসৱ 2025 অনুষ্ঠিত নহয়। নিৰ্দেশনাটিক ৰিভাইজ কৰি পেলাই 30 জুলাই 2024 তাৰিখে পুনৰ এটি নিৰ্দেশনা প্ৰকাশ পাইছে, সেইমতেহে গুণু উৎসৱ 2025 অনুষ্ঠিত হ'ব। মই কোৱা কথাখিনিত যদি ক'ৰবাত কিবা ভুল হৈছে তেন্তে আপোনালোকে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব। ধন্যবাদ।